হেল্ল' ফ্ৰেণ্ডছ, ৰিজু আছাম ইউটিউব চেনেলটিলৈ পুনৰবাৰ স্বাগতম জনালোঁ। যিসকল ল'ৰা ছোৱালীয়ে ভাবি আছিল যে অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ কেতিয়া ওলাব, কামাণ্ডো বেটেলিয়নৰ খোকোজা ষ্টেডিয়ামত 20 তাৰিখে পোষ্ট কৰা হৈছে। তাৰ কাৰণে সকলো ল'ৰা ছোৱালীয়ে বহুতো ভাল খবৰ। সেইকাৰণে কি কয় ভিডিঅ'টো আৰম্ভ কৰোঁ। কাৰ্যসূচী এটা আছে আমাৰ গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত। এইটো অসম পুলিচৰ কাৰ্যসূচী। এইটো পাছিং পেৰেড গ্ৰাউণ্ড পেৰেড হ'ব আমাৰ বেটেলিয়ন কেইটাৰ। আৰু আমাৰ চৰকাৰে আমি এখন লাচিত বৰফুকনৰ ওপৰত কিতাপ ৰচনা কৰিছিলোঁ। সেইখন বিভিন্ন ভাষালৈকে অনুবাদিত হ'ব। সেইখন আমাৰ শিক্ষা বিভাগে চাই আছে। সেই প্ৰগ্ৰেমটো সেইটো হ'ব আমাৰ কলাক্ষেত্ৰত হ'ব। আৰু আমাৰ শেষৰ প্ৰগ্ৰেমটো আমাৰ গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টে চাব। আমাৰ যিটো পুৰণা ডিচি কোৰ্ট, তাতে এখন সৰু সভা আছে। সেই তিনিটাই কাৰ্যসূচী মূলতঃ অসমত। আৰু আমাৰ দলৰ কাৰ্যকৰ্তাসকলে তেখেতক বিভিন্ন জেগাত আদৰণি জনাব। 20 তাৰিখে গোটেইকেইটা কাৰ্যসূচী। হেল্ল' ফ্ৰেণ্ডছ, গম পালে সকলোৱে কি ক'লে? পীযুষ হাজৰিকাই মহন্তৰ কি কথা ক'লে সকলোৱে গম পালে। সৌসজীয়া ষ্টেডিয়ামত কামাণ্ডো বেটেলিয়নৰ ঘোষণা কৰা হৈছে। তাত উপস্থিত থাকিব, সকলো কথাবোৰ ক'ব। সৌসজীয়া ষ্টেডিয়ামত অমিত শ্বাহ শিক্ষামন্ত্ৰী থাকিব। তাত বহুতকেইটা গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰিব। কি ক'ব গম পাম। অসম পুলিচৰ কামাণ্ডো বেটেলিয়নৰ সকলোৱে যে ভাবি আছে, আশা কৰি আছে যে কেতিয়া ওলাব। সকলো কাৰণে এটা ভাল খবৰ। সকলোকে ঘোষণা কৰিব কোন তাৰিখে ওলাব। আজিলৈ ইমানখিনি আছিলে ভিডিঅ'টো।